To address the frequent power cut issue in Kokrajhar, the All BTC Minority Students Union today submitted a memorandum to the Kokrajhar District Commissioner. Well, ABMSU President Nazarul Islam said there have been frequent power cuts during the morning and evening hours, which is causing problems for students. The student union noted that due to the power cuts, the students are suffering and urged the Kokrajhar APDCL department to address the issue immediately. The student union also threatened to gheraw the Kokrajhar APDCL department if they fail to look into the matter. ABMSUৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি কোকৰাঝাৰ জিলা উপায়ুক্ত মহোদয়ৰ অনুপস্থিতিত অতিৰিক্ত উপায়ুক্ত মহোদয়ক সাক্ষাৎ কৰি আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ কাৰণ আপোনালোকে জানে যে আজিৰে পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হৈছে আৰু 16 তাৰিখৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব আৰু লগতে গোটেই অসমৰ যিখিনি বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ বছৰেকীয়া পৰীক্ষা আৰম্ভ হ'ব কিন্তু দুখ আৰু আশ্চৰ্যজনকভাৱে আমি বিগত কিছুদিনৰ পৰা দেখি আহিছোঁ কোকৰাঝাৰ APDCLৰ যিটো ব্যৱস্থা যি লুকাভাকু আজি সন্ধিয়া হোৱাৰ লগে লগে যিটো সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰে ৰাতিপুৱাৰ ভাগত যেতিয়া পুৱতি নিশা হয় ছাত্ৰ ছাত্ৰীসকলে উঠি পঢ়া শুনাত আৰম্ভ কৰে সেইটো সময়ত দুটা গুৰুত্বপূৰ্ণ সময়তে কোকৰাঝাৰ যিটো বিদ্যুৎ বিভাগৰ লুকাভাকু সেইটো আৰম্ভ হয় একেবাৰে 2 ঘণ্টা 3 ঘণ্টাকৈ বিদ্যুৎ নাথাকে আৰু যদি সেইখিনি কৰা নহয় আমি ABMSUয়ে ইতিমধ্যে ৰাজ্যৰ লগত আলোচনা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ অনতিপলমে আমি কোকৰাঝাৰ জিলাৰ যিটো বিদ্যুৎ বিভাগৰ কাৰ্যালয় আছে এই কাৰ্যালয় কিন্তু আমি ঘেৰাও কৰিব